এতিয়া সেই দুৱাৰটোকে দেখিছোঁ প্ৰাঞ্জলৰ উৎপাতত কৈছে মাখি পিঠাবিলাক মাখি পৰিছে জলদি আকৌ ভাল লাগিলে অন্ত চুই গ'ল কিন্তু দেই কথা পতাইছে আগতে যদি আপোনালোকে গিফ্ট দিলেহেঁতেন মই লৈ গ'লোহেঁতেন একদম মাইকী মানুহে এনেই অলপ গিফ্টটো ভালেই পাওঁ যিহেতু নমস্কাৰ ববিতাস কুকিং টুৰ এণ্ড ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ এই ৰাতিপুৱা সময়ত 11:30মান বাজিছে ল'ৰালৈকে এনেদৰে সাজি কাচি ওলাইছোঁ আৰু গম পাইছে চাগে একদিন মোৰ ভিডিঅ' চাই থকাবিলাকে মই আজি আকৌ এখন বিহু মঞ্চলৈ যাবলৈ ওলাইছোঁ ঘৰৰ ঠিক ওচৰতে কমলাবাৰী বুলি কয় কোনখন বিহু ক'ত গৈছোঁ কি কৈছোঁ সকলোখিনি আপোনালোকক তাত গৈ জনাম আৰু অলপ দেৰিয়ে হৈছে পলমেই হৈছে ইমান ৰাতিপুৱা ল'ৰালৈকে ওলাই যোৱাটো কাম বন কৰি অকণমান অসুবিধা হয় তথাপিতো উপায় নাই নগ'লেও বেয়া কথা হ'ব যাবই লাগিব যিহেতু গোটেইখিনি চিনাকি মানুহ বুলি ক'ব লাগিব ব'লক ল'ৰালৈকে তালৈ যাওঁ তাত গৈ আপোনালোকক আকৌ লগ পাই আছোঁ যি পাৰোঁ যি নোৱাৰোঁ সকলোখিনি তাত গৈ আপোনালোকক জনাম এওঁ সেই গাই বাহিৰ ৰৈ আছে ল'ৰালৈকে যাওঁ আজি কোনখন বিহুলৈ গৈছোঁ কি কৈছোঁ সকলোখিনি তাত গৈ জনাই আছোঁ কৈছিলে ঘৰৰ ঠিক একদম ওচৰতে কমলাবাৰী হয় কমলাবাৰীৰ ভিতৰত ৰত্নাগিৰি পথ আপোনালোকক আহোঁতে দেখাইছিলোঁ আৰু নাজানো তাৰ ভিতৰত কি আয়োজন হৈছে তেওঁলোকে মতাৰ বাবে কাৰণ কৈছোঁ আপোনালোকৰ ভিডিঅ'টো আৰম্ভত সকলো ঘৰৰ নিচিনা সকলো মৰমৰ বহুতে আপোন মানুহ চাওক আৰু নাহিলে বহুত বেয়া কথা হ'ব আহিছোঁ সেই আহি মেলি এতিয়া প্ৰথমে ভাবিছোঁ আপোনালোকক অকণমান ক'লৈ আহিছোঁ কি কৰিছোঁ কাৰণ এবাৰ প্ৰতিযোগিতা আৰম্ভ হ'ল বুলি ক'লে আপোনালোকৰ লগত কথা পতা নহয় আকৌ একেবাৰে শেষ হ'লেহে আপোনালোকৰ লগত কথা পতা হ'ব সেইবুলি ভাবিছোঁ ক'ত আহিছোঁ কি কৰি দিওঁ সেই আপোনালোকক কৈছোঁৱেই মই ৰত্নাগিৰি পথ কমলাবাৰী সোমাই আহিছিলোঁ তাৰ ভিতৰত এই মহিলাসকলে বোৱাৰীসকলে আয়োজন কৰিছে এখন প্ৰথমবাৰৰ বাবে বহাগী বিদায় উৎসৱ বলকচোন চাওঁ তেওঁলোকে বহুত হেঁপাহে এখন বিহু আয়োজন কৰিছে কেনেদৰে আয়োজন কৰিছে কি কৰিছে সকলোখিনি আপোনালোকক দেখুৱাম বলক অলপ পলম নকৰোঁ কাৰণ প্ৰতিযোগীসকল ৰখি আছে সেই এনাউন্স কৰিলে আমি গ'লেই এতিয়া আৰম্ভ হ'ব বলক অকণমান পলম নকৰোঁ কাৰণ প্ৰতিযোগীসকল থনিবা বহুত দেৰি পৰা ৰৈ আছে আৰু ৰাতিপুৱা সময়ত সেই ল'ৰালৈকে ওলাই অহাত অকণ পলমো হয় আৰু এওঁ কি ভিডিঅ' কৰি দিয়ে কি কৰি দিয়ে নাজানো কিন্তু যিখিনি পাৰিম আপোনালোকৰ ওচৰলৈ লৈ আহিম আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু চাই নিশ্চয় ভাল পাব কিন্তু সম্পূৰ্ণ ভিডিঅ'টো মোৰ লগ দিব দেই বলক ল'ৰালৈকে ভিতৰলৈ যাম কোনেও যদি এবাৰ গাড়ী নিদিয়ে বুলিহে আহিছোঁ দেই দৌৰি আৰু মানে কি কৰিম কাচুৰ্য চাবলৈ হেঁপাহ আছিলে ৰাতিপুৱা 3টা বজালৈকে ৰৈ আছোঁ ৰামচন্দ্ৰ নেগা গৈছিলে আৰু আজি গালে শুনো কিন্তু ইমান হোৱা নহ'ল এতিয়া সেই দুৱাৰটোকে দেখিছোঁ প্ৰাঞ্জলৰ উৎপাতত কৈছে পিঠাবিলাক মাখি পৰিছে জলদি আকৌ পিঠাত মাখি পৰিব অৱশ্যে ঘূৰ আছে যেতিয়া হয় নাই বাৰু বহুত কিবা চিনাকি মোক দেখিছোঁ বাৰু যিকি নহওক সকলো বিহু কমিটিলৈ বহুত মৰম যাচিছোঁ লগতে ওলগো যাচিছোঁ আপোনালোক সকলোকে প্ৰতিযোগীসকলকো শুভকামনা যাচিছোঁ আৰু এইবাৰ মোৰ এখন পঞ্চম মঞ্চ তাৰমানে 5বাৰ হৈছে আৰু এইবাৰ ভাগৰ লগাটো স্বাভাৱিক নহয় জানো আপোনালোকে কওকচোন ভাগৰ লগাটো স্বাভাৱিক নে আৰু পিঠা কিমান টেষ্ট কৰিম আৰু তথাপিতো চেষ্টা
কৰিম অসীমাক বহুতে চিনি পায় হয়তো বহুত ভাল তাই বহুত অভিজ্ঞ তাই বহুতে পিঠা পনাৰ লগত জড়িত আপোনালোকে চাগে জানে এই বিহু মঞ্চৰ সকলো বিহু কমিটিলৈকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা তথা ওলগ জনালোঁ বিশেষ একো নকওঁ বাইদেৱে কৈছে যেতিয়া আমি নিজৰ কামৰে আমি আগবাঢ়োঁ যিহেতু পিঠাত মাখি পৰিছে বুলি কৈছে নহ'লে অলপ পাছত চাবলৈ আমাক গালি দিব ইমান দেৰি কৰিছা বুলি মই আচলতে 7টা বজাতে ওলালোঁ যিহেতু মই সময়টো খুব গুৰুত্ব দিওঁ যে সময়মতে কামবোৰ হ'ব লাগে নহয় আচলতে মই সময় সঁচাকৈ মই সময়ৰ খুব মানে সাংঘাতিক ধৰণে মই প্ৰতিযোগিতাখন শেষ হোৱাৰ পিছত ঘটিব আৰু প্ৰতিযোগিতাখন চলি থকাৰ সময়ত যাতে কোনো টেবুলৰ ওচৰত নাহে আমি প্ৰতিযোগিতাখন সামৰণি পৰাৰ পিছতে আপোনালোকে ওচৰলৈ আহিব নহ'লে অকণমান অসুবিধা হয় আপোনালোকে হয়তো দেখি থাকিলে বস্তুটো গম পাব আৰু সেইকাৰণে আপোনালোকে অনুৰোধ কৰিম প্ৰতিযোগিতা শেষ হোৱাৰ যাতে টেবুলৰ ওচৰত আহে এইটোৱে কওকচোন বাৰু কিমান বিধ মাইকটোৰ ওচৰত লওক 30 বিধ কিহে পাইছে বাৰু বাইদেউ ৰাতিপুৱাৰ পৰা ইমানকৈ বনাবলৈ কিমান সময় লাগিলে বনাওঁতে কালি ৰাতিপুৱা বনাইছে আপুনি মাইকটো কৈ দিয়ক কেনেকৈ কওক কি আনিছে কৈ দিয়ক কথাটো কি আনিছে আপুনি কৈ তিল পিঠা আনিছে পুলি পিঠা আনিছে ঘিলা পিঠা আনিছে তিল দিয়া জোনবিৰি পিঠা তাৰপিছত ইয়াত সান্দহ পিঠা আনিছোঁ ভজা পিঠা আনিছোঁ মুঠিয়া পিঠা আনিছোঁ নাৰিকলৰ লাড়ু আনিছোঁ মই আপোনাক কৈছে কিবা জানিব থাকিলে মোক পাছত সুধিব নমস্কাৰ বাইদেউ নামটো কওক এটা বস্তু বৰ আপুৰুগীয়া এটা দেখি আহিলোঁ আপোনাৰ ওচৰত ভাল কেইবিধ পিঠা আনিছে কৈ যাওক মই আপোনাক সুবিধা কৰি দিছোঁ দেই আপোনালোকে যিহেতু ভাপৰ পিঠা অলপ আগতে অসীমাও কৈ গৈছে সেইখন টেবুলত ইডলি পিঠাটো আমাৰ নপৰে আপোনালোকে সেই পিঠাখিনি অকল ভাপৰ পিঠা বুলিয়ে ক'ব সেইটো হ'লে সকলোৰে সুবিধা হ'ব আচলতে বুজিলে অকল ভাপৰ পিঠা বুলি ক'ব তেতিয়া আপোনালোকৰ কাৰণে ভাল আমাৰ কাৰণেও ভাল হ'ব বেছি পিঠা বনাবলৈ যোৱাৰ আগদিনাৰ পৰা পিঠাবোৰ বনাই টান হৈ যায় এইটো কি বাতি বাৰু আপুনি সদাইছে যে বানবাতি কি দিছে ইয়াত পুলি পিঠা হয় আৰু এইটো এইটো চাউলৰ গুড়িৰ পৰা বনাইছোঁ এইটো মুঠিয়া পিঠা বা মুঠি মাৰি বনাইছিলোঁ এইটো কিন্তু মই গৰম পানীত মই সিজাইছোঁ নমস্কাৰ কি নামটো কোৱাচোন ধন্য ক'ৰ পৰা আহিছা কেইবিধ আনিছা তুমি 14 কি আনিছোঁ কৈ লৈছোঁ ফটাফট মলা পিঠা চুঙা পিঠা সুতুলি পিঠা ঘিলা পিঠা আৰু এইটো বৰা চাউল আৰু নাৰিকল মিলাই পিঠা প্ৰস্তুত কৰিছোঁ এইটো জেং পিঠা বৰ ধুনীয়া হৈছে আপোনাৰ এইটোৱে জেং পিঠা হয় খাই চাইছোঁ দেই এইটো জেং পিঠা এই বছৰ মূৰত এবাৰহে খাওঁ মই আজিকালি কিন্তু কিনা পিঠাৰ বিহু পাতোঁ দেই মোৰ ঘৰত আমাৰ ঘৰত দুটা মানুহে খাবলৈ আৰু মোৰ মানুহজনে একদম মানে এইবিলাক বহুত কওঁ আজি দিলে কোনোবা আলহী আহিলে আপোনালোকৰ পিঠাই বনাম আৰু পিঠাটো কিয় ধুনীয়া নহ'লে খেতি ল'লেও গুড় হয় নহয় যাতে দেখিবলৈও ধুনীয়া হয় দেই সেইখন এটা কথা কওঁ বাৰু মই পিঠা পনাখিনিয়ে ঘৰ কোৱাচোন কেইবিধ আনিছা প্ৰথমতে নামটো কৈ লোৱা আগতে ওচৰটো আৰু মনমিতা ক'ৰ পৰা আনিছা বৰুৱা কিনে কেইবিধ আনিছা তুমি 17 বিধ জলপানৰ 11 বিধ জলপান তুমি নিজে বনাইছানে বিৰাট ঘৰৰ বাকী মৰিছোঁ নিজে নবনালা আৰু মৰি নবনালা ইমানখিনি বনাব পাৰিছা মৰিটো বনাব পাৰিব লাগিছে চিৰাটো সান্দহ বনাইছা আৰু চিৰা ভজাটো নিজে বনাইছা আৰু চিৰা এতিয়া কোৱাচোন এইফালৰ পৰা কি আনিছা পিঠা কি বুলি কয় আৰু
ঢৌ পিঠা আমি তেল পিঠা বুলি কওঁ বা ঢৌ পিঠা বুলিও কওঁ দেই। বিভিন্ন জেগাত ঠাই ভেদে আচলতে নামবিলাক বেলেগ বেলেগ। এতিয়া আমাৰ উজনিত বেলেগ ক'ব পাৰে, সেইটো নামনিৰ ফালেও বেলেগ ক'ব পাৰে দেই। আমাৰ এইফালে এইকেইটা নাম কওঁ আমি। মেনু তালুকটা কৰোঁ বাইদেউ আপুনি কোৱা গলুকুটা আৰু আপুনি কেইবিধ আনিছে পিঠা 13 বিধ কি কি আনিছে আপোনাক প্ৰয়োজন অলপ ওচৰত লওক নিমখত নাম কি কৈছিলে আপোনাৰ মেনু তালুকটা এইটো কি বনাইছে বাইদেউ বাইদেউ আপোনাক লগ পাই ভাল লাগিলে ধন্যবাদ। কঁঠাল পাতত বনাইছোঁ বৰ টাইপত একদম থলুৱা দেই নিজৰ কথা ক'লে ভাল লাগিলে কঁঠাল পাতত হয় কিন্তু আনোতে থাকি গ'ল ভাল লাগিলে আচলতে একদম পুৰণা কথা এটা ক'লে আপুনি ভাল লাগিলে অন্ত চুই গ'ল কিন্তু দেই কঁঠাল পাতত বনাইছে আগতে হয়নে নহয় কঁঠাল পাতত লেটিয়াই পেলাই ভাল লাগিলে আপোনাৰ খাই ভাল লাগিছে দেই গাহৰি বহুত ভাল কাম কৰিলে নহয় এতিয়া কৈ জানিলোঁ অহাবাৰ বিহু বনাই আনিব বজাৰ কৰি খাব লাগিব ঠিক আছে বজাৰ মিঠাইবিলাক জানে নহয় সকলোকে শুভেচ্ছা তথা অভিনন্দন জনালোঁ ৰিজাল্টৰ পিছত গম পাবই কি হয় সেয়া আমাৰ কমিটিয়ে জনাব আপোনালোকক কিন্তু এটা কথা কওঁ আপোনালোক সদায় এনেকৈ মন পেলাই নিদিব আগুৱাই যাব সকলোতে যে জয় হওঁ সকলোতে পুৰস্কাৰটো মেইন কথা নহয় আচলতে আমি কেনেকৈ বস্তুবিলাক নতুনত্ব কেনেকৈ শিকোঁ সেই বস্তুটো সদায় গুৰুত্ব দিব আপোনালোকে আগুৱাই যাব দেই ধন্যবাদ। ববিতা বাইদেউ আৰু অসীমা বাইদেউলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে তেওঁলোকৰ দীৰ্ঘায়ু আমি কামনা কৰিছোঁ সুস্বাস্থ্য থাকক তেনেকৈ যেন সদায় এনেকৈ কৰ্ম কৰি যাওঁ তেওঁলোকক আমি অকণমান মৰম যাচিব বিচাৰিছোঁ এখন ধন্যবাদ পত্ৰ আৰু এটি সৰু উপহাৰেৰে আমাৰ কমিটিৰ তৰফৰ পৰা এটি মৰম বুলি ভাবি ল'ব প্ৰথমতে আমি ববিতা বাইদেউক এটি সৰু উপহাৰ দিব বিচাৰিছোঁ উপহাৰটো দিব প্ৰিয়ংকা বৰাই আমাৰ আয়োজক সমিতিৰ সদস্য প্ৰিয়ংকা বৰাই এয়া ববিতা বাইদেউ ধন্যবাদ ববিতা বাইদেউ আপোনাৰ বহুমূলীয়া সময়খিনি দিয়াৰ উপহাৰটো প্ৰদান কৰিব আমাৰ সহ সম্পাদিকা শ্ৰীমতী দৃষ্টি গগৈ ধন্যবাদ অসীমা বাইদেউ আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ মই খুব লৰালৰিকৈ যাবলগীয়া হৈছে সেইবাবে সকলোকে কৈ থৈ গৈছোঁ কোনো যাতে বেয়া নাপায় দুখ নধৰে যাতে মোৰ বিহুখনৰ কথাই কৈছিলে সেয়া দায়িত্ব মোৰ আছে সেইটো কাৰণে এতিয়া যাবলৈ ওলাইছোঁ সকলোকে লগ পায়ো ভাল লাগিলে ধন্যবাদ এতিয়া প্ৰতিযোগীসকল আছেনে নাই নাজানো গ'লগৈ নেকি কিন্তু মই মাইকটো সেইটো কাৰণে লোৱা নাই আজি বিচাৰকৰ এই স্থান মই 19টা বছৰ অতিক্ৰম কৰিলোঁ এই বছৰ লগাই মই 19টা বছৰ পাৰ হ'ল
অহা বছৰলৈ যদি জীয়াই থাকোঁ 20টা বছৰ ধৰি দিম আৰু আজিলৈকে ক'বলৈ গ'লে আপোনালোকক মই কোনোদিনে মাননি লৈ পোৱা নাই আজি মাননি দিছে মই লৈছোঁ কাৰণ লোৱাৰ লগে লগে মানে অপমান কৰাৰ নিচিনা হ'ব বুলি মই ঘূৰাই দিয়া নাই মই বিচাৰকৰ বিশেষ বঁটা এটা যাচি গৈছোঁ আৰু লগতে মোৰ মাননিটো মই ছেক্ৰেটাৰী সম্পাদিকাক জনাব বিচাৰিম মোৰ মাননি আপোনালোকে যাতে পিঠা পনাৰ প্ৰাইজ বাকী যদি থাকি গ'ল দুগৰাকী থাকি গ'ল তাত দি দিব কাৰণ মই আজিলৈকে মোৰ ঘৰলৈ এনেদৰে খাম গৈ পোৱা নাই যদি আপোনালোকে গিফ্ট দিলেহেঁতেন মই লৈ গ'লোহেঁতেন একদম মাইকী মানুহে এনেই অলপ গিফ্টটো ভালেই পাওঁ যিহেতু কিন্তু মাননি দিয়া নাই মই গম পাইছোঁ মৰমো বুলি মই গম পাইছোঁ কিন্তু মই মোৰ ঘৰলৈ আজিলৈকে মই নিয়া নাই আপোনাক এইটো নাভাবিব দেই কিবা অহংকাৰ বা হেৰি কৰি মই নিয়া নহয় মই আজিলৈকে নিয়া নাই মই কৈছোঁৱেই 19টা বছৰ মোৰ ভাল লাগে এইবিলাক কৰি মই বনায়ো ভাল পাওঁ কৰি ভাল পাওঁ মই সম্পাদিকাৰ এটা কথাও নুশুনো আৰু মই অলৰেডি দি থৈও গৈছোঁ আৰু মোক যদি এইটো কথা নামানে মোৰ বেয়া লাগিব দুগৰাকী প্ৰতিযোগী আৰু থাকি গ'ল তেওঁলোকক পোৱা নাই মই এটাটো দিছোঁৱেই বিচাৰকৰ যিটো বঁটা সেইটো দি থৈ গৈছোঁ মোৰ ফালৰ পৰা মই নহয় মোৰ মানুহজনৰ ফালৰ পৰা বাৰু আৰু এই বাকী যি মাননি আছে ইয়াত মই গম নাপাওঁ কিন্তু কি আছে দেই এতিয়ালৈকে মই খোলা নাই চাওক আৰু বাকী আপোনালোকে কি কৰে মিলাই ল'ব যদি নাই হোৱা খালি মোৰ সম্পাদিকাৰ হাতত এই কামটো মানে আকৌ যাচি যাব বিচাৰিম এইবিলাক দিলে আৰু কি লাগিছে কওকচোন এইবিলাক দিলে মৰম দি থাকিব এনেদৰে মৰম দি থাকিব কাৰণ আপোনালোকে সকলোবোৰ চিনাকি ঘৰুৱা মানুহ আপোন মানুহ আৰু তাৰ পৰা মাননিটো লৈ যোৱা বোলে মোৰ ভাল নালাগিব দিছোঁ মোৰ বিহু নহয় নেকি কওকচোন ঘৰটোৰ ওচৰতে মোৰ বিহু হয়নে নহয় কওক তৰালি মোৰ বিহু হয়নে নহয় আৰু তেনেহ'লে দিৱালীতে গৈছে গোটেইবোৰ চিনাকি দেখোন গোটেইবোৰ ঘৰৰ মানুহ আৰু তেতিয়াই ভাল লাগিব অহাবাৰৰ পৰা আহি ভাল লাগিব মাননি দিলে এইটো নাহি নকওঁ ঠিক আছে ধন্যবাদ দেই আৰু ইতিমধ্যে ইমান দেৰি এখন ভাল বিহুৰ সমাপ্ত হয় আৰু বিহুতলীত বিহুটো বাজিব সেইবাবে যাতে কোনো কপিৰাইট নাহে এখন ভাল প্ৰতিযোগিতা আকৌ অন্ত পৰে আপোনালোকক জনাব পাই নিশ্চয় ভাল পাম এইখন মোৰ এইবাৰ 2024 চনৰ পঞ্চমখন বিহু মঞ্চ 5 নম্বৰ বাবে এইবাৰ আহিছিলোঁ ঘূৰিয়ে ফুৰিছোঁ বিহুকেইদিন আৰু ভালো লাগিলে দিয়কচোন গোটেই মহিলাসকলে নিজৰকে পাতিছে এই ওচৰ যিমান আছে তেওঁ মহিলাসকলে মিলি পিনে পাতিছে কিন্তু এখন ভাল প্ৰতিযোগিতা হৈ গ'ল ভালেই হ'ল অলপ ল'ৰালিকে শেষ হৈ গ'ল এই দুপৰীয়াতে শেষ হৈ গ'ল আজি দিনটোলৈ এতিয়া আজৰি আৰু এতিয়া ল'ৰালিকে ঘৰলৈ গৈ থাকোঁ আশা কৰোঁ বাকীকেইটা ভিডিঅ'টো আপোনালোকে এইটো ভিডিঅ' চাই মোৰ নিশ্চয় ভাল পাব কিন্তু যি কি নহওক আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু চাই যদি ভাল পায় জানেই সদায় কৰি অহা একেখিনি কথাই লাইক কৰিবলৈ কমেণ্ট কৰিবলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিসকলে নতুন নতুন ভিডিঅ'বোৰ চাইছে তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব তেন্তে আজিলৈ আহিছোঁ অন্য এটা ভিডিঅ' সৈতে অতি সোনকালে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি বাই বাই